মই বৰ্তমান আবুধাবি চহৰৰ ৰাতি 2টা বজাত আছোঁ। মানে এইখন চহৰ ইউএৰ কেপিটেল চহৰ হয় আৰু আপুনি ৰাতি 2টাত নহয় 3টাত নহয় আপুনি মহিলা আপুনি ইমান সুৰক্ষিত চহৰৰ মানে আপোনাক কি ক'ম। আপুনি এবাৰ হ'লেও ইয়াত আহিলে আপুনি 2:30 হৈ গ'ল। এইখন চহৰ এতিয়াও মানে আপোনাৰ কোনো মানুহে আপোনাৰ ৰাতি 2টাত আহক আপুনি 3টা বজাত আহক, মহিলা হওক পুৰুষ হওক আপোনাৰ কোনো প্ৰব্লেম নাই। বিন্দাছ আপুনি ফ্ৰী মনে ঘূৰিব পাৰিব। আপোনাক কোনো একো নকয়। আপুনি মহিলা ইয়াত অকলে থাকক আপোনাক চকুৱে নিদিয়ে। আপুনি এনেকুৱা চহৰ মানে ইমান ভয় কৰে কাৰণ ইয়াত CC কেমেৰা আছে, ইয়াত ৰুল বহুত ভাল হয়। আপোনাক আবুধাবি নহয় ইউএই চহৰ ডুবাই যাওক, আপুনি চাৰ্জা যাওক, আজমান যাওক, আপুনি সকলোতে সুৰক্ষিত পাব এইখন কাউণ্ট্ৰি। এইখন দেশ কি ক'ব আপুনি এইখন দেশৰ সুৰক্ষাৰ বিষয়ে। আমাৰ বৰ্তমান ভাৰতৰ মানুহ এইখন দেশত আহি বৰ্তমান ব্যৱসায় কৰি আছে। ভাৰতৰ বহুত মিলিয়নিয়াৰ আহি এইখন চহৰতে বৰ্তমান ব্যৱসায় কৰি আছে। আপোনাৰ এইখন চহৰত আপুনি জবৰ বহুত অপৰচুনিটি হয়। হস্পিটেল ডিপাৰ্টমেণ্টত আপোনাক জব কৰিব যেতিয়া আহিব কোনো একো নকয় আপোনাক। মানে কি ক'ম, এইখন দেশত আপুনি থাকি বহুত আপোনাৰ সুশান্তি আছে। মই 2 বছৰ থাকিলোঁ, বিশ্বাস কৰিব 2 বছৰত আপোনাৰ এটা প্ৰব্লেমো ইয়াত নাপাব আপুনি। নাপালোঁ তাৰমানে মই 2 বছৰ হৈ গ'ল। না মোৰ কোনোবাই বেয়া হৈ গৈছে, না কোনোবাই কিবা বেয়া কথা শুনিছোঁ ইয়াত, না বেয়া কাজিয়া কিবা না কিবা চলিছে। ইয়াত কোনো একো নাই। যিমান যি কৰোঁ সকলো মানুহে নিজৰ কৰ্মত ব্যস্ত। আৰু এইখন চাওক এতিয়া মেইন মই হাইৱেত আছোঁ। এতিয়া ৰাতি 2:40 হৈ গৈছে। এই 2:40 আপুনি ৰাস্তাত কোনো নাই। আপুনি মই আৰু এজন মোৰ লগত নেপাল আছে, এইটো নেপাল চাইছে। ইয়াত আপুনি ৰাতি 2টা বজাত ঘূৰক, 1টা বজাত ঘূৰক, আপুনি 3টা বজাত ঘূৰক, আপুনি মহিলা হওক পুৰুষ হওক যোনেই হওক আপোনাৰ এইখন চহৰত আপোনাক কোনেও একো ক'ব নোৱাৰে, ঘূৰিও নাচায়। ইমান ছেফ হয় মানে আপোনাক কোনে কোনো বেয়াকৈ নকয়। সন্মানেৰে আপুনি কিবা বিপদ পৰিছে সন্মানেৰে আপোনাক পঠাই দিব। আপোনাৰ বিপদৰ ইয়াত ফাইদা নুঠায়। মানে ইমান সুৰক্ষিত চহৰ হয় আপোনাক। এই ইউএৰ আবুধাবি নহয়, আপোনাৰ ইউএৰ ডুবাই হওক যাওক, আপুনি চাৰ্জা যাওক, আজমান যাওক, বহুত সুৰক্ষিত হয়। চাওক ৰাতি 3টা বাজিছে। মই আবুধাবি চহৰত 3টা বজাত বৰ্তমান আছোঁ। মোৰ আগত দেখি এজন ল'ৰা আছে আৰু মোৰ পিছত দেখি এজন নেপালৰ হয়। ইয়াত আপুনি একো প্ৰব্লেম নাপায়, সমস্যা নহয়। এইখন আবুধাবি চহৰ ইউএইত আপুনি ছেফটো আপোনাৰ বহুত আছে। ছেফ মানে আপোনাৰ কি ক'ম, পৃথিৱীৰ ভিতৰত সকলোতকৈ ছেফ মানে সুৰক্ষিত চহৰ আবুধাবি হয়। আপুনি ইয়াত আপুনি ছেফৰ ক্ষেত্ৰত নহয়, পুলিচৰ ক্ষেত্ৰত নহয়, আপোনাৰ জবো আপোনাৰ অপৰচুনিটি আছে। বহুত জব কৰিব আপুনি পাৰে ইয়াত আপুনি চাওক মই ইয়াত অকলে বহি আছোঁ। মোৰ পিছতে কেমেৰাটো ঘূৰাই দিয়া এইপিনে বহুত মানুহ আছে। ইয়াত মানুহ দেখাই দিয়া। এই ৰাতি 3টা বাজিছে। চাওক ৰাতি 3টা বাজিছে। এতিয়া 3টা বজাতো মানুহ মানে ইয়াত আছে। আপোনাক কোনে একো নকয়। না কোনোবা মানুহে আহি ক'ব ইয়াত ইমান ৰাতি কিয় আছে কিয় নাই। জবৰ ক্ষেত্ৰতো আপোনাৰ অপৰচুনিটি আছে। আপোনাৰ হস্পিটেলৰ ক্ষেত্ৰতো মই কৈছোঁ বহুত অপৰচুনিটি আছে। আপুনি যদি জব কৰিব আহে ইয়াত আহিব পাৰে আপোনাৰ, আৰু আহিব লাগে। কাৰণ কিয় আপোনালোকে এইকাৰণে আহিব লাগে, আমাৰ ইয়াত জব কৰিলে আপোনাৰ অপৰচুনিটি বহুত আছে। আপোনাৰ জবৰ আপোনাৰ লাহে যিকোনো ইয়াত এক্সপিৰিয়েঞ্চ হ'লে আপুনি যদি ইউএৰ গাল্ফ কাউণ্ট্ৰিৰ এক্সপিৰিয়েঞ্চ লয় ন, 2 বছৰ এক্সপিৰিয়েঞ্চ ল'লে আপোনাক পৃথিৱীৰ কোনো এখন দেশ নাই য'ত আপোনাক জবত ছিলেক্ট নকৰিব, ৰিজেক্ট কৰিব। আপোনাৰ ছিলেক্ট কৰিব। আপুনি যদি গল্ফত 2 বছৰ কাম কৰে যিকোনো আপুনি দেশত আপোনাক ফাৰ্ষ্টতে আপোনাকে একচেপ্ট কৰিব। গতিকে এইখন দেশত আপোনাৰ বহুত জবৰো অপৰচুনিটি আছে। কেৱল সুৰক্ষিতৰ ক্ষেত্ৰতে নহয়, এইখন চহৰ আপোনাৰ ডুবাই হওক আবুধাবি হওক আপুনি এবাৰ আহিব লাগে। ইয়াত আহি কিছুমান কথা শিকিব পাৰি, ঘূৰিব পাৰি। বহুত ধুনীয়া ইয়াত ঘূৰিবলৈ ঠাইও আছে এই চহৰত। যিহেতু আপোনালোক অসমবাসী ৰাইজক এটাই অনুৰোধ, আপোনালোকে এবাৰ এইখন চহৰত যদি কেতিয়াবা ফুৰিব আহে, আপুনি ইউএইত যদি আপুনি কেতিয়াবা ফুৰিব মন আছে বা আপুনি প্লেনিং বনাই আছে, আপুনি এবাৰ মোক ফাৰ্ষ্ট আপুনি ইউএইত আহিব। আপুনি ইউএইত আহি গম পাব আপুনি কিমান সুৰক্ষিত চহৰত আহিছে। আমাৰ ভাৰতত বেয়া নাপাব পাৰে। আমাৰ ভাৰতৰ অসমত মৰ্ণিং শুই উঠিয়ে কিবা ন কিবা একোটা ঘটনা কিবা বেয়া হওক কিবা হওক আপুনি নিউজত পাব। ইয়াত মই 2 বছৰ একো আপোনাৰ শুনাই নাই। 2 বছৰত বিশ্বাস কৰিব মই জব কৰি আছোঁ, কিবা কৰি আছোঁ। আজিলৈকে মোক না কোম্পানীত কোনোবা এজন মানুহে বেয়া কৰি কৈছে, না ইয়াৰ মানুহে কোনোবাই বেয়া কৰি কৈছে, না ইয়াত মই
কোনোবা দিনা মানে বেয়া পাইছোঁ, বহুত হেপী হয় মানে আপোনাক কি ক'ম। মই ইণ্ডিয়াত বাহিৰত যদিও 5,000 কিলোমিটাৰ দূৰত আছোঁ আবুধাবি চহৰত, কিন্তু মই ইণ্ডিয়াত থকাই লাগে, কাৰণ ইণ্ডিয়ান ইমান মানুহ আছে আৰু ইমান সুৰক্ষিত আৰু ইমান ভাল মানুহ। নাজানো ইয়াত আহি মানুহ ভাল হয়নে, মানুহে ভাল নাজানো, কিন্তু ইয়াত মানুহ সকলো আপোনাক সহায় কৰিব, সকলো ভাল মানুহ হয়, কোনো আপোনাক প্ৰব্লেম নিদিয়ে। আপোনাক কিবা বেয়া বিপদ কৰিলে আপোনাক সহায় কৰিব। মোক কেমেৰাটো ঘূৰাই দিয়া, এজন মহিলা আছে, কেমেৰাটো ঘূৰাই দিয়া। 3টা বাজে চাওক, এই 3টা বজাত একদম অকলে মহিলাটো ঘূৰাই আছে বাইদেউজনে। এনেকুৱা কথা, আপুনি ইমান সুৰক্ষিত আপুনি ইয়াত মানে মহিলাও 3টা বজাত আপোনাক সুৰক্ষিত, কোনে কোনো ক'ব নোৱাৰে। CC কেমেৰা আছে, গভৰ্ণমেণ্ট ৰুল ভাল হয়, এমপ্লয় ভাল হয়, গভৰ্ণমেণ্ট যিবিলাক মানুহ আছে চাকৰি কৰে বা জব কৰে সেইবিলাক আপোনাৰ ষ্ট্ৰিক হয় বহুত। আমাৰ কি ক'ম আৰু আমাৰ কথা নকওঁ আৰু আমাৰ দেশৰ বিষয়ে। আৰু ইয়াত আপোনাৰ কোনো বেয়া কাম নচলে, বা আপুনি ধনী দেশ হয়, টকাও বহুত আছে। ইয়াত জব কৰিলে আপুনি চেলাৰী আমাৰ অসমত কিমান পাব? আপুনি হোটেলত ৱেটাৰ জব কৰিলে আপুনি চেলাৰী কিমান পাব? 8,000 9,000। থকাটো খোৱাটো পায় নাপায় নাজানো। এজন মেকুৰী আহিছে চাওক, মোৰ ওচৰত মেকুৰী আহিছে। তাৰপিছত আপুনি অসমত থাকিলে আপুনি হোটেলত থাকিলে 8-9,000 টকা পাব, 8 ঘণ্টা হওক 12 ঘণ্টা কিছুমান কোম্পানীৰ ডিউটি। তাৰপিছত ইয়াত আপুনি কিমান পাব? আপুনি ইয়াত পাব আপুনি মিনিমাম আপোনাৰ 30,000ৰ ওপৰত থকা খোৱা ফ্ৰী, 30,000 30,000 চেলাৰী মেক্সিমাম আপোনাৰ কথা কৈছোঁ। কিছুমানে 8 ঘণ্টা ডিউটি হয়, কিছুমানত 12 ঘণ্টা ডিউটি হয়। আৰু আপোনাৰ ছুটি আছে। আপোনাৰ এই মেকুৰীজন আছে, মোৰ ওচৰত আছে, ৰাতি বাঘৰ নিচিনা পোৱাৰ নিচিনা। আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, আপোনাৰ জবৰ ক্ষেত্ৰত বহুত অপৰচুনিটি আছে। আপোনাৰ অসমতকৈ আপুনি 30,000 দৰমহা পাব, অসমত 8,000 টকা। দ্বিতীয় কথা, থকা খোৱা সকলো ফ্ৰী, ৱাইফাই ফ্ৰী। আপোনাক ইয়াত জবৰো অপৰচুনিটি আছে। এবাৰ আপুনি আহিব পাৰে। অসমৰ বহুত ল'ৰা ছোৱালী চাকৰি কৰি ঘূৰি থাকে, বা 8,000 7,000 টকাতে বহুত দূৰত থাকে, 10,000 টকাত কেৰেলাত থাকে, চেন্নাইত থাকে। ইয়াত আহিলে আপোনাৰ বেছি সুৰক্ষিত বুলি ভাবোঁ মই। জবৰ ক্ষেত্ৰত বহুত আপোনাৰ ভাল অপৰচুনিটি আছে। আপোনালোকে যদি ভাবিছে এবাৰ আহিম বুলি, অসমৰ মানুহ আহিব লাগে, ইয়াত জব কৰিব লাগে, কাৰণ ইয়াত অসমৰ মানুহ বেছি নাই। বহুত মানুহ, ইণ্ডিয়াৰ বহুত মানুহ আছে, কিন্তু অসমৰ মানুহ খুব কমেই আছে। আপুনি ইয়াত ফুৰিব পাৰে। এইখন বহুত ধুনীয়া টুৰিষ্ট প্লেচ হয় আৰু বহুত সুৰক্ষিত চহৰ হয় আপোনাৰ। আৰু আবুধাবি নহয়, সকলো সকলো চহৰে সুৰক্ষিত হয়। আৰু ইয়াত আপোনাৰ ফুৰিবলৈ কেৱল নহয়, আপোনাৰ জবৰ কাৰণে বহুত অপৰচুনিটি আছে। বিশেষকৈ হস্পিটেলিটি ক্ষেত্ৰত আপোনাৰ বহুত আপোনাৰ জব ইয়াত ওলায়, কাৰণ হস্পিটেলিটি ডিপাৰ্টমেণ্টত এইকাৰণে জব ওলায়, কাৰণ ইয়াত টুৰিষ্ট প্লেচ হয়। এইখন টুৰিষ্ট প্লেচৰ কাৰণে হস্পিটেলিটি ডিপাৰ্টমেণ্টত বহুত জব ওলায়। আৰু এইখন দেশত বহুত বৰ্তমান ভাৰতৰ বহুত বিলিয়নিয়াৰ মানুহ আহি ইয়াত বিজনেছ কৰি আছে, কাৰণ ব্যৱসায় আৰম্ভ কৰিছে। কাৰণ কিয়, এইখন দেশত কোনো ধৰণৰ কৰ দিব নালাগে, বহুত ব্যৱসায়ত বহুত অপৰচুনিটি আছে। বহুত মানুহ বৰ্তমান আমাৰ অসমত আজমল ছাৰ, আপোনালোকে সকলোৱে জানে আজমল পাৰফিউম, ইয়াত বহুত চব আছে আজমল পাৰফিউমৰ। মানে এইখনৰ ব্যৱসায় ক্ষেত্ৰতো জব ক্ষেত্ৰতো ব্যৱসায় ক্ষেত্ৰত বহুত সুবিধা মানে আপোনাৰ। আপুনি জবৰ অপৰচুনিটি, যিকোনো জবৰ আপোনাৰ কোনো প্ৰব্লেম নহয় আপোনাৰ, মানে আপোনাৰ বহুত অপৰচুনিটি হয়। জবৰ ক্ষেত্ৰতো আপোনাৰ সুৰক্ষিত। আপুনি এইখন চহৰত ফুৰিলে আপুনি কোনো প্ৰব্লেম নাপায়। মানে আপুনি 2টাত যাওক 3টাত যাওক, আপোনাৰ কোনো প্ৰব্লেম নহয়, সকলোতকৈ ছেফ হয়। মানুহ আপুনি ফুৰিব আহিলে, আপুনি এইখন দেশত আহিলে ন, আপুনি ক'ব এই কি ধুনীয়া দেশ, কি ধুনীয়া সুৰক্ষিত। আপুনি নিজৰে ভাল লাগিব মানে, আপুনি ক'ত আহিছে মানে। আৰু এইখন দেশত আপুনি ফুৰিবলৈ আহিলে কিবা ন কিবা এটা শিকি যাব। আপোনাৰ এইটোৱে কথা মই ক'ব পাৰোঁ। আৰু এইখন দেশত আপুনি আহিলে কিবা এটা শিকি যাব। এইখন দেশৰ মানুহ নাগৰিকত্ব বহুত ভাল হয় আমাৰ। এইকাৰণেতো এইখন দেশত আমাৰ USA পিছতে 35 লাখৰ ওপৰত ভাৰতৰ মানুহ বসবাস কৰি আছে। কিন্তু বেছিভাগ কেৰেলাৰ বেছি মানুহ আছে ইয়াত। কেৰেলাৰ মানুহ বহুত ব্যৱসায় কৰি আছে, জব কৰি আছে। আৰু আপোনাৰ অসমৰ মানুহ বহুত কম আছে। অসমৰ মানুহ বহুত কম আছে, 2,000 মান আছে চাগে। মই অসমৰ হয়, আৰু বহুত কম আছে। আজমল পাৰফিউমতো বহুত মানুহ, মানে আজমল ছাৰৰ কোম্পানীত বহুত মানুহ অসমৰ কাম কৰি আছে। আৰু এইখনত মানে আপোনাৰ বহুত দেশৰ মানুহ আছে, ফিলিপিনছ, পাকিস্তান, বাংলাদেশ, কোনো এখন দেশৰ মানুহ, সকলো দেশকে আপোনাৰ সকলো সন্মান দিয়ে। কিন্তু বিশেষকৈ ইণ্ডিয়ান মানুহক বেছি সন্মান দিয়ে, কাৰণ ইণ্ডিয়ান মানুহ ইয়াত বহুত ডিমাণ্ড আছে। এইখন দেশত আহিলে আপুনি ক'ব নোৱাৰে যে আপুনি ইণ্ডিয়াৰ বাহিৰৰ এখন দেশত আছে। আপোনাৰ এনেকুৱা ফিলিং হ'ব আপুনি ইণ্ডিয়াতে আছে। আপোনাৰ এনেকুৱা ফিলিং, আপুনি ইণ্ডিয়াৰ বাহিৰত থকা বুলি আপুনি ক'ব নোৱাৰে। এইখন দেশত আহিলে আপুনি ইণ্ডিয়াত থকা যেন লাগিব। যেতিয়া ঘূৰি আহিব
আহিছিলে ডুবাই কুৱেইট, কিন্তু আপুনি লাগিব এনেজন ইণ্ডিয়ান, মানে 190জন ইণ্ডিয়ানে আপুনি পাব, ভাৰতৰ যিকোনো ঠাইত পাব আপুনি। আপোনালোক কেতিয়াবা যদি ফুৰিব আহিম বুলি ভাবিছে এইখন দেশত, আবুধাবি চহৰত হওক, ডুবাইত হওক, বহুত আপুনি ছেফ সুৰক্ষিত হয় আপোনাৰ, আৰু ফুৰিবলৈ বহুত ধুনীয়া ঠাই আছে। দ্বিতীয় কথা হ'ল আপুনি এইখন চহৰত আপোনাক কোনো একো নকয়, আপোনাৰ এইখন দেশত আহিলে কিবা ন কিবা এটা শিকি যাব পাৰিব। আৰু জবৰ ক্ষেত্ৰতো বহুত অপৰচুনিটি আছে। আপোনালোকে যদি জব কৰিম বুলি আহিম বুলি ভাবিছে, ল'ৰা ছোৱালীক বিশেষকৈ কৈছোঁ, যিকোনো ক্ষেত্ৰত হওক কিবা এটা শিকি আহিব, ডাইৰেক্ট এনেই নাহিব। আৰু ইয়াত আহিলে আপোনালোকে এটা কথা কওঁ, ইয়াত আহিলে আপুনি ঘৰৰ পৰা বহুত দূৰত আহিব। দ্বিতীয় কথা হ'ল ডাইৰেক্ট ভাল লাগে, ডুবাই ভাল লাগে, ডাইৰেক্ট জব কৰিব নাহিব। কাৰণ বাহিৰত থাকি আপুনি ঘৰৰ মায়াময় এৰি যদি আপোনাৰ অভ্যাস আছে তেতিয়াহে আহিব, নহ'লে ঘৰত থাকি ডাইৰেক্ট কোনোবাৰ কথা শুনি জব কৰিব ডাইৰেক্ট নাহিব। কাৰণ ইয়াত অহাৰ পিছত আপোনাৰ ঘৰত চিন্তা লাগিব, ইয়াত ভাল কাম হওক বেয়া কাম হওক, ইয়াত আপোনাৰ মন নালাগিব, কামৰ কাৰণে ইণ্টাৰেষ্ট নাহিব, ঘৰত যাব গুচি যাব, আপোনাৰ এনেকুৱা মনে অশান্তি আহিব। ভাল কাম কৰিলেও আপোনাৰ যদি কি কয় মনত অশান্তি থাকে, ঘৰৰ পৰা অভ্যাস নাই, এক্সপিৰিয়েঞ্চ নাই, বাহিৰত অহা, ঘৰতে থাকে, ইয়াৰ ঘৰত এটা ৰুমত ছিংগল থাকে, ইয়াত জব কৰিলে আপোনাৰ এটা ৰুমত 5জন মানুহ থাকিব পাৰে। চ' কিছুমান অভ্যাস আপুনি ইয়াত আহিলে এৰিব লাগিব বা এডজাষ্ট কৰিব লাগিব। গতিকে আপুনি জব কৰিব আহিলে বিশেষকৈ এইকেইটা অলপ চাই ভাবি চিন্তি আহিব। কাৰণ ঘৰৰ পৰা বাহিৰত কাম কৰিব আহিব বহুত দূৰত, যাওঁ বুলি ঘৰত যাব নোৱাৰে, এবছৰ হওক 6 মাহ হওক যাওঁ বুলিতো যাব নোৱাৰে, গ'লে আপোনাৰ টকা খৰচা আছে আপোনাৰ। দ্বিতীয় কথা হ'ল আপোনাৰ কোম্পানীও যাওঁ বুলি যাব দিব না, আজি আহিছা 2 মাহ পিছততো যাব নিদিয়ে না, কাৰণ ভিছা মাৰিব, বহুত কথা আছে। গতিকে আপুনি যদি কিবা এটা জব কৰিম বুলি ভাবিছে, বিশেষকৈ ল'ৰা ছোৱালী, অসমৰ ল'ৰা ছোৱালী জব কৰিব আহিব লাগে। মই এইটোৱে কওঁ, কাৰণ কিয় ইয়াত অপৰচুনিটিও আছে, চেলাৰিও ভাল পায়, থকা খোৱাটো ফ্ৰীয়ে। কিন্তু আপোনালোকে কিবা এটা স্কিল লৈ আহিব, মানে শিকি আহিব, এনেই নাহিব আপোনালোকে। এনেই কিয় নাহিব বুলি কৈছোঁ আপোনালোকক, ডাইৰেক্ট আহিলে আপোনালোকে জব পাব মুস্কিল হয়। ইয়াত সকলো কামত এক্সপিৰিয়েঞ্চ লাগে ন। বিনা এক্সপিৰিয়েঞ্চত মোৰ কোম্পানীত মই যদি বিনা এক্সপিৰিয়েঞ্চৰ ল'ৰা ছোৱালীক ল'ম নেকি? আপুনি কওক। আপুনি যোনে এক্সপিৰিয়েঞ্চ আছে তেওঁক আৰু কথাটো মানে কামটো শিকাব নালাগে, তেওঁ ডাইৰেক্ট কৰিব। কিন্তু বিনা এক্সপিৰিয়েঞ্চৰ মানুহটো শিকাওঁতে লওঁতে বহুত টাইম যাব, সেইকাৰণে কিবা এটা শিকি আহিব, এনেই ডাইৰেক্ট নাহিব। আৰু আহিলে আপোনাৰ ইয়াত বহুত অপৰচুনিটি আছে। এবছৰ কাম কৰাৰ পিছত আপোনাক কামতো বহুত ৰেচপেক্ট কৰে, কামত আপোনাক বহুত সন্মান, আৰু আপুনি বহুত ছেফ ফিলিং ইয়াত আহিব আপোনাৰ। বৰ্তমান মই ৰুমত যাই আছোঁ লাহে লাহে, 3টা বাজি পাৰ হৈ গ'ল, 3:15 হ'ল। যি নহওক আপোনালোকে ইয়াত যদি জব কৰিব, ল'ৰা ছোৱালীক কৈছোঁ জব কৰিব আপোনালোকৰ মন আছে, কিবা শিকি আহক, এক্সপিৰিয়েঞ্চ লৈ আহক। তাৰপিছত যদি ঘৰৰ পৰা বাহিৰ কেতিয়াও আহি পোৱা নাই, ঘৰতে কাম কৰে, ডাইৰেক্ট নাহিব। কাৰণ ইয়াত আহিলে আপোনাৰ মন নিমিলিব, মানুহ নিমিলিব, কোনোবাই ইংলিছ কয়, কোনোবাই তামিল কয়, কেৰেলা কয়, এনেকুৱা আপোনাৰ মানে বৰিং লাগিব, প্ৰথমত লাগিব পাৰে। কিন্তু আপোনাক কোম্পানীয়ে কোনো প্ৰব্লেম নাপায়, ৰুম ঠিকেই ভাল দিব, AC থকা ৰুম দিব, ৱাশ্বিং মেচিন দিব, থকা খোৱা ৰুম আপোনাৰ প্ৰব্লেম নাই। আপুনি যদি ভাল কাম কৰে, কাম কৰিব লাগিব। আপুনি ঘৰত যেনেকৈ আছে সেনেকৈ থাকিব নোৱাৰিব, কাম তালি বালি কৰিব নোৱাৰিব, এনে কথা। আৰু ইয়াত যদি আপোনালোকে জব কৰিম বুলি আহিম বুলি ভাবিছে, UAE, আবুধাবি হওক, চাৰ্জাই হওক, আজমানী হওক, ডুবাই হওক, এটাই কথা কওঁ, আপোনালোকে কিবা এটা শিকি আহিব, বিনা নন স্কিলত নাহিব। কাৰণ কিবা এটা শিকি আহিলে, এক্সপিৰিয়েঞ্চ হ'লে ইয়াত আপোনাৰ বেছি গুৰুত্ব। কাৰণ এইটোৱে যে আপুনি এক্সপিৰিয়েঞ্চ থকা মানুহ এইকাৰণে বেছিকৈ মানে ডিমাণ্ড আছে, এইকাৰণে বেছিকৈ গুৰুত্ব দিয়ে। কাৰণ এক্সপিৰিয়েঞ্চ থকা মানুহক শিকাব নালাগে কামটো, কিন্তু এক্সপিৰিয়েঞ্চ নথকা মানুহ কামটো জনাতে বুজোতে বহুত টাইম যায়, কোম্পানী লছ হৈ যায়। আৰু দ্বিতীয় কথা হ'ল এক্সপিৰিয়েঞ্চ আহিলে আপোনাৰ ইয়াত অলপ চেলাৰিটো বেলেগ ধৰণৰ হয়। আপোনালোকে কিবা এটা শিকি আহক। দ্বিতীয় কথা হ'ল কিবা এটা যদি আপোনালোকে ধৰি লওক ডুবাই ভাল লাগে, মানুহৰ ভিডিঅ' দেখিছোঁ, কোনোবা লগৰ ল'ৰাৰ ভিডিঅ' দেখিছা, আহিছা, তেনেকুৱা নকৰিব। ঘৰৰ এজনে ল'ৰা দেখিছা, ঘৰৰ এজনে ল'ৰা আহি ঘৰত আহিবা, ঘৰত প্ৰব্লেম হ'ব, তুমি যাওঁ বুলি যাব নোৱাৰিবা, আপুনি যাওঁ বুলি যাব নোৱাৰিব। দ্বিতীয় কথা হ'ল আপোনাৰ ঘৰত পৰা বাহিৰত কাম কৰা অভ্যাস নাই, ইয়াত আহিলে আপোনাৰ সকলো ঘৰত যেনেকৈ সুবিধা পায়, ফেচিলিটি পায়, ইয়াত নাপাব। কাৰণ ইয়াত এইখনত মানে কি ক'ম আপোনাক, ঘৰ নহয় ন, আপোনাৰ এটা ৰুমত 6জনো থাকে পাৰে, 5জনো থাকিব পাৰে। কোম্পানী বহুত ভাল সুবিধা দিব, ঘৰত যিখিনি কিছুমানৰ সুবিধা নাথাকে, মোৰ নাই, এনেকুৱা সুবিধা ইয়াত আছে। ৱাশ্বিং মেচিন পাব, ঠাণ্ডাৰ দিনত গৰম পানী, গৰমৰ দিনত ঠাণ্ডা পানী, AC আছে, আপোনাৰ থকা খোৱাত কোনো প্ৰব্লেম নাই। কিন্তু কথাটো হ'ল কি, ঘৰৰ নিচিনা সুবিধা নাপাব, ঘৰত যাওঁ বুলি যাব নোৱাৰিব,
কাম ভাল হ'লেও আপোনাৰ ঘৰত যদি চিন্তা ভাৱনা থাকে কিছুমানতো ভাল পোৱাও থাকিব পাৰে মানে মনত পৰি থাকিলে এইবিলাক ঘৰৰ মায়া সকলো মানে প্ৰব্লেম হয় মোৰ ঘৰৰ নিচিনা হ'ব নহ'ব পাৰে চ' এইবিলাক অভ্যাস আপুনি এৰিব লাগিব তাৰপিছত ইয়াত আহিব লাগিব নহ'লে আপুনি যাওঁ বুলি ঘৰত যাব নোৱাৰিব কাম ভাল হয় আপোনাৰ মনটো বেয়া লাগিব মনটো বেয়া লাগে আপোনাৰ কামৰ প্ৰতি ইণ্টাৰেষ্ট নাহিব কামৰ প্ৰতি ইণ্টাৰেষ্ট নাহিলে আপোনাক মেনেজাৰ হওক ছুপাৰভাইজাৰ হওক আপোনাক বেয়াকৈ ক'ব বেয়াকৈ ক'লে আপোনাৰ বেয়া লাগিব আপুনি ভাবিব চালা ঘৰতে ভাল আছিল ইয়াত আহিলোঁ আহি ফাঁচি গ'লোঁ কিন্তু আপুনি ফচা নাই আপোনাৰ প্ৰব্লেমটো হ'ল আপোনাৰ ইয়াত মন বহা নাই কাৰণ ঘৰৰ পৰা অহা আপোনাৰ অভ্যাস নাই গতিকে সেইকাৰণে আপোনাৰ মনটো বহা নাই কাৰণে আপোনাৰ বেয়া লাগিছে একচুৱেলি ইয়াত বহুত কামত সন্মান কৰে কামক আপুনি সন্মান কৰিব লাগিব আপোনাক সন্মান কৰিব এই ভিডিঅ'টো এইখিনিয়ে এতিয়া মই ৰুমত যাম মানে ৰুম আহি পালোঁ 3:30 বাজি গ'ল এতিয়া মই ৰুমত যাম আপুনি মোৰ কথা শুনি বেয়া লাগিলে বা ভাল পালে ক্ষমা কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব কথাখিনি ভাল লাগিছে যদি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আপোনালোকৰ কিবা যদি সুধিব লগা আছে মই নাম্বাৰটো দি দিম মোৰ UAE নাম্বাৰ হওক অসমৰ নাম্বাৰ হওক আপোনালোকে মোক যোগাযোগ কৰিব কিবা যদি জানিব লগা আছে সুধিব লগা আছে মই এতিয়া ৰুম পাইছোঁ মানে এইটো চাওক মোৰ ৰুম হয়